নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ আহিছো পুৰুষ আৰু মহিলাৰ স্তন যুগলৰ ওপৰত চুলি গজা দেখা যায় হয়তো আপুনিও স্তন যুগলৰ ওপৰত চুলি দেখি কেতিয়াবা ভয় খাইছে হয়তো আপোনাৰ মনলৈ এটা প্ৰশ্ন আহিব পাৰে যে স্তন যুগলৰ ওপৰত চুলি কেলেই আৰু এয়া বেমাৰটো নহয় মানে মোৰ লগত হৈছে অইন কাৰো লগতে হোৱা নাই আজি এই প্ৰশ্নকেইটাৰ উত্তৰ লৈ আহিছো স্তনৰ ওপৰত মানে বিশেষকৈ নিপলছৰ ওচৰে পাজৰে মানে যাক স্তনবৃন্ত বুলি কোৱা হয় তাৰ ওচৰে পাজৰে চুলি কেলেই গজে হেয়া কিমান নৰ্মেল সেই বিষয়ে আলোচনা কৰিম মানৱ শৰীৰৰ প্ৰায় ভাগ অংশতে হেয়াৰ ফলিকেলছ দেখা যায় আৰু হেয়াৰ ফলিকেলছৰ কাম কি হেয়াৰ গ্ৰো কৰা মানে য'ত হেয়াৰ ফলিকেলছ আছে তাত চুলি গজে নিপলছৰ ওচৰে পাজৰে মানে স্তনবৃন্তৰ ওচৰে পাজৰে কিছুমান সৰু সৰু গুটি থাকে চাবচোন ফুলি থকা অংশ কিছুমান থাকে সেইবোৰ আসলতে হেয়াৰ ফলিকেলছ আসলতে আমি ক'ব পাৰো যে মানৱ শৰীৰ সম্পূৰ্ণৰূপে নোমেৰে আৱৰা তাৰ ভিতৰত কিছুমান নোম বহুত চুটি বহুত পাতল আৰু ট্ৰান্সপেৰেন্ট মানে বহুত বেছি ক'লা নহয় আৰু কিছুমান নোম বহুত দীঘল বহুত বেছি ক'লা নাইবা তাৰ শেপটো একদম কয়লৰ নিচিনা এনেকৈ পাক খাই থকা এতিয়া প্ৰশ্ন হ'ল নিপলছৰ ওচৰে পাজৰে নোম থকাটো কিমান নৰ্মেল আৰু ইয়াৰ উত্তৰটো হ'ল নিপলছ নাইবা স্তনবৃন্তৰ ওচৰে পাজৰে নোম থকাটো কমপ্লিটলি নৰ্মেল এনেকুৱা বহুত লোক থাকিব পাৰে যাৰ নিপলছৰ ওচৰে পাজৰে থকা নোমসমূহ খুব পাতল চকুত নপৰে নাইবা সিমান বেছি ক'লা নহয় হয়তো নাই নোম আছে খুব সৰু চকুত নপৰে কিন্তু যদি আপোনাৰ নিপলছৰ ওচৰে পাজৰে চকুত পৰাকে ক'লা দীঘল নোম আছে তেতিয়াহ'লে হেয়াও নৰ্মেল কিমান শতাংশ মানুহৰ স্তনবৃন্তৰ ওচৰে পাজৰে নোম আছে হেয়া সঠিককৈ কোৱাটো সহজ নহয় কাৰণ এই বিষয়ে মুকলিভাৱে কোনেও কথা নাপাতে আনকি ডক্টৰৰ লগতো খুলি কথা নাপাতে ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল নিপল হেয়াৰ মানে স্তনবৃন্তত নোম কিয় থাকে যদি সঁচাকৈ ক'বলৈ যাওঁ ইয়াৰ উত্তৰ কোনেও দিব নোৱাৰিব আশা কৰিছোঁ মোৰ এই ভিডিঅ'সমূহ চাই আপোনালোকে অলপ হ'লেও কিবা নতুন কথা শিকিব পাৰিছে আয়ুষ্মান ভৱ কেনেকৈ মৰম আৰু ছাপৰ্ট কৰি থাকিব তেন্তে আজিলৈ আহিছোঁ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হেপী এণ্ড ষ্টে হেল্ডি লাভ ইউ অল